Hello students, class 9 লৈ স্বাগতম জনাইছো। আজি ক্লাস 10 বিজ্ঞানৰ যেটো দশমটো অধ্যায় 10 নম্বৰ অধ্যায় 10 পোহৰ আৰু প্ৰতিফলন আৰু প্ৰতিসৰণ যেটো লাইটস ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন যেটো চেপ্টাৰ হেতু চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈ আছো। এখিনিতে আমি আৰম্ভ কৰিবলৈ হলতে আমি এটো বস্তু জানিব যে পোহৰনো কি, পোহৰৰ দ্বাৰা কি হয়, যে পোহৰ হৈছে কি এক প্ৰকাৰৰ শক্তি আৰু যাৰ জৰিয়তে কি হয় আমি আমাৰ চাৰিওফালৰ বস্তুবিলাক আমি দেখা পাওঁ। অৰ্থাৎ বস্তুবিলাক আমি কেনেকৈ দেখো, ইয়াৰ আগৰ অধ্যায়বিলাকত বা আমি আগৰ শ্ৰেণীবিলাকত পাই আহিছো যে বস্তু এটা চাবলৈ হলে আমি কি লাগিব, পোহৰৰ সহায় লাগিব। পোহৰ নোহোৱাকৈ আমি চাব নোৱাৰো। সেইটো যদি বুজাও যে কৰবা বস্তু এটা আছে, এই বস্তুটো আমি যে দেখা পাম, আন্ধাৰ হলেতো আমি দেখা নাপাওঁ বস্তুটো, হয়নে? গতিকে এই দেখা পোৱাৰ মূলত হৈছে কি পোহৰ। পোহৰে কি কৰিব, উৎসৰ পৰা পোহৰটো আহিব, আহি সেই বস্তুটোত পৰিব, আপতিত হ'ব, হয়নে? সেই আপতিত হোৱা পোহৰটো কি হ'ব, আকৌ প্ৰতিফলিত হ'ব, প্ৰতিফলিত হৈ আমাৰ চকুত পৰিলেহে আমি কি কৰো, বস্তুটো দেখা পাওঁ। যেতিয়ালৈকে এই পোহৰ আহি বস্তুত প্ৰতিফলিত হৈ বস্তুৰ পৰা প্ৰতিফলিত পোহৰ ৰশ্মি আমাৰ চকুত আহি নপৰে, তেতিয়ালৈকে আমি কি দেখা পাওঁ, বস্তুটো দেখা নাপাওঁ। বস্তুকে বস্তু দেখা পোৱাৰ মূলত হৈছে কি পোহৰ, আৰু পোহৰ হৈছে কি এক প্ৰকাৰৰ শক্তি। এতিয়া পোহৰৰ ক্ষেত্ৰত কি হয়, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ঘটে। দুটা ধৰণৰ কি হয়, এটা পৰিঘটনা সংঘটিত হয়। আৰু এই ক্ষেত্ৰত যদি চোৱা হয় যে কি হয়, যদি কি হয় বস্তুটো অস্বচ্ছ হয়, মাধ্যম যিটো মাধ্যমত বা যিটো বস্তুত কি হ'ব পোহৰটো আপতিত হ'ব, সেই মাধ্যম যদি অস্বচ্ছ হয়, তাত কি হ'ব, পোহৰৰ যদি দাপনৰ নিচিনা কোণ সমান পৃষ্ঠ হয়, তেতিয়াহ'লে তাত সৰহভাগ পোহৰ কি কৰিব, প্ৰতিফলিত হ'ব। আৰু যদি কি হয় ওখৰা মুখৰা হয়, তেতিয়াহ'লে প্ৰতিফলিত কিছু অংশ প্ৰতিফলিত হ'ব আৰু বহুতখিনি অংশ কি হ'ব, পোহৰটো শোষণ হ'ব। সেই বস্তুটোত কি হ'ব, পোহৰ শোষণ হ'ব। আৰু যদি স্বচ্ছ মাধ্যম হয়, মাধ্যমটো কাঁচৰ নিচিনা স্বচ্ছ মাধ্যম হলে কি হ'ব, পোহৰ আপতিত হলে তাৰে সামান্য পৰিমাণৰ এটা অংশ কি কৰিব, প্ৰতিফলিত হ'ব, কিছু অংশ শোষিত হ'ব, আৰু বেছিভাগ অংশ কি হ'ব, আল্টিমেটলি গৈ ইয়াতে প্ৰতিসৰিত হ'ব। অৰ্থাৎ এই ধৰণৰ কি হয় ঘটনাবিলাক সংঘটিত হয়। এতিয়া আমি পোহৰৰ প্ৰতিফলনটো যদি চাওঁ, যে পোহৰৰ প্ৰতিফলনৰ বিষয়ে আগৰ অধ্যায়বিলাকত বা আগৰ শ্ৰেণীবিলাকত পাই আহিছো যে কি হয়, পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম আছে। নিয়ম দুটা কি, যে প্ৰতিফলনৰ ক্ষেত্ৰত সদায় কি হ'ব, আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয়, সমান হয়। অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণ, এক নম্বৰ নিয়মটো হৈছে কি, আপতন কোণ আৰু প্ৰতিফলন কোণ দুইটা কি হ'ব, সমান হয়। আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয়। আৰু দ্বিতীয় যেটো সূত্ৰ বা দ্বিতীয় যেটো নিয়ম, সেই নিয়মত হৈছে কি যে এই পোহৰৰ যেটো আপতিত ৰশ্মি আমি যেটো কল্পনা কৰিব লাগিব, অৰ্থাৎ আপতিত ৰশ্মিটো, আপতিত ৰশ্মি আপতন বিন্দুত অভিলম্ব বা লম্ব আপতন বিন্দুত টনা অভিলম্ব বা লম্বটো আৰু প্ৰতিফলিত ৰশ্মি একে সমতলত থাকে। এই দুটা হৈছে প্ৰতিফলনৰ সূত্ৰ বা প্ৰতিফলনৰ নিয়ম। এই দুটা নিয়ম আমি আগতে পাই আহিছো আগৰ শ্ৰেণীবিলাকত। গতিকে এইটো হৈছে যে আপতন কোণ আৰু প্ৰতিফলন কোণ কি হয়, সদায় সমান হ'ব। আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব বা অভিলম্বটো আৰু প্ৰতিফলিত ৰশ্মি সদায় কি থাকিব, একেখন সমতলত থাকিব। এতিয়া এই দুটা বস্তু যদি আমি লক্ষ্য কৰো, ভালকে চিত্ৰৰ সহায়ত যদি বুজিবলৈ চেষ্টা কৰো, এইখন যদি দাপন বুলি ধৰা হয়, এখন সমতল দাপন, দাপনৰ এইটো সাইড কি কৰা আছে, আমাৰ এই দিয়া আছে, এইটো সাইডে কি কৰিব, প্ৰতিফলিত কৰিব। তেতিয়াহ'লে আমি যদি কি কৰো, এটা ৰশ্মি যদি অলংকন কৰা হয়, এই ৰশ্মিটো, যেটো ৰশ্মি কি হৈছে, ইফালে কোনোবা পোহৰ উৎস আছে, দূৰ পৰা কি হৈছে পোহৰটো আহিছে, আহতে আমি যেটো কল্পনাভাৱে লিখিছো বা বস্তুটো আঁকিছো, যেহেতু আমি পোহৰ ৰশ্মিটো ডাইৰেক্টলি দেখা
নাপাওঁ। গতিকে কি হ'ব, এই পোহৰ ৰশ্মিটো যেতিয়া আহিছে, এই ৰশ্মিডালক যেতিয়া আমি অংকন কৰিছো, এইটো হৈছে কি আমাৰ আপতিত ৰশ্মি। আৰু যিটো বিন্দুত বস্তুটো গৈ খুন্দা খাইছে সেইটো হৈছে কি আপতন বিন্দু। এই বস্তুটো হৈছে কি আমাৰ আপতিত ৰশ্মি। এইটো হৈছে কি আপতিত ৰশ্মি। এতিয়া এই আপতন বিন্দুত এইখন দাপনৰ হিচাপত যদি আমি এখন লম্ব টানো, এখন যদি লম্ব টনা হয়, এইখনক কোৱা হয় অভিলম্ব। আৰু এই বিন্দুটো হৈছে আপতন বিন্দু। আৰু এই অভিলম্বৰ লগত আপতিত ৰশ্মিয়ে যিটো কোণ উৎপন্ন কৰিছে, এই কোণটোক কোৱা হয় আপতন কোণ। এইটোক আইৰ দ্বাৰা বুজোৱা হয়, ইনচিডেন্ট এংগেল। আৰু এইটো হিচাপত এই আই কোণটো যিমানখিনি বা আপতন কোণটো যিমানখিনি, ঠিক সমান পৰিমাণৰ কোণ কৰি ইফালে কি হ'ব, ৰশ্মিটো প্ৰতিফলিত হৈ যাব। এইটো হৈছে কি প্ৰতিফলিত ৰশ্মি। আৰু এই যিটো কোণ হ'ল অভিলম্বৰ লগত প্ৰতিফলিত ৰশ্মিয়ে যিটো কোণ কৰিব, এইটোক কোৱা হয় প্ৰতিফলন কোণ। প্ৰতিফলন কোণ। আৰু সূত্ৰমতে কি হ'ব, আপতিত ৰশ্মি, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি গোটেইখন কি আছে এখন সমতলত থাকিব। আৰু আই কোণৰ মান যিমান হ'ব আৰ কোণৰ মানৰ কি হ'ব একেই হ'ব। অৰ্থাৎ প্ৰতিফলন কোণ আৰু আপতন কোণ সদায় কি হ'ব সমান হয়। আৰু আপতিত ৰশ্মি, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি কি থাকে এখন সমতলত থাকে। ইয়াৰ পিছত আহিল গোলাকাৰ দাপন। যে আমি সমতল দাপনত আমি আগৰ বস্তুবোৰ শিকি আহিছো যে সমতল দাপনত কি হয়, প্ৰতিবিম্ব সদায় লক্ষ্য বস্তুৰ সমান সমান হয়। আৰু এবাৰ আহিম আমি গোলাকাৰ দাপন। যে গোলাকাৰ দাপনৰ বস্তুটো যদি চাওঁ, যে গোলাকাৰ দাপন। এতিয়া গোলাকাৰ দাপননো কি, যে যদি কি কৰা হয়, কাছৰ কি কৰা হয়, ফোপোলা গোলক এটা লোৱা হয়, মানে আমি যদি কি কৰো ফোপোলা গোলক এটা লৈছো, তাৰে এটা অংশ কি কৰিছো কাটিছো, এটা অংশ কাটি যদি কি কৰা হয়, বাকী অংশটো নলৈ এটা অংশ যিখিনি অংশ কাটিছো সেই কাটা অংশটো যদি কি কৰো লোৱা হয়, তেতিয়াহ'লে বস্তুটো কেনেকুৱা দেখা যাব, এনেকুৱা দেখা যাব। আৰু এই অংশটোত বাহিৰৰ সাইডত যদি প্ৰলেপ দিয়া হয়, তেতিয়াহ'লে ভিতৰৰ সাইডত কি হ'ব, প্ৰতিফলিত পৃষ্ঠ হ'ব। আৰু যদি ভিতৰৰ সাইডত প্ৰলেপ দিয়া হয়, দাপনৰ যিটো প্ৰলেপ দিয়ে, সেইটো প্ৰলেপ যদি ভিতৰৰ সাইডত দিয়া হয়, তেতিয়াহ'লে বাহিৰৰ পৃষ্ঠটোৱে কি কৰিব, প্ৰতিফলিত কৰিব। সেই অনুযায়ী দাপন, গোলাকাৰ দাপন কেই প্ৰকাৰৰ হয়, দুই প্ৰকাৰৰ। বাহিৰৰ সাইডত যদি প্ৰতিফলন প্ৰলেপ দিয়া হয়, তেতিয়াহ'লে ভিতৰৰ সাইডটো কি হ'ব, প্ৰতিফলিত পৃষ্ঠ হ'ব। আৰু যদি কি কৰা হয়, উল্টাটো কৰা হয়, যে কি কৰিলো, ভিতৰৰ সাইডত প্ৰলেপ দিয়া হৈছে, মানে বাহিৰৰ পৃষ্ঠটো কি হৈছে প্ৰতিফলিত পৃষ্ঠ, তেতিয়াহ'লে সেইটোৰ নাম হ'ব, এই বাহিৰৰ পৃষ্ঠ যিটো প্ৰতিফলিত পৃষ্ঠ থাকে, তেনেকুৱা গোলাকাৰ দাপনক কোৱা হয় উত্তল দাপন। উত্তল দাপন। আৰু যিটো ভিতৰৰ পৃষ্ঠই কি কৰি প্ৰতিফলিত কৰে, তেনেকুৱা দাপনক কি বুলি কোৱা হয়, অৱতল দাপন। অর্থাৎ গোলাকার দাপন আমার কেই প্রকার পাওয়া যায়, দুই প্রকার, উত্তল দাপন আৰু অবতল দাপন। তাৰ পিছত যে উত্তল দাপন আৰু অবতল দাপনৰ ক্ষেত্ৰত কিছুমান আমাৰ বস্তু জানিবলগীয়া থাকে, যে দাপনখন যিটো গোলকৰ অংশ বা যিটো গোলকৰ পৰা মানে কাটি বনোৱা হৈছে, সেই গোলকটোৰ যিটো কেন্দ্ৰ থাকিব, সেই গোলকটোৰ যিটো কেন্দ্ৰ থাকিব, মানে এইখন দাপন যেনিবা, এই দাপনখন যদি আমি চাওঁ, এইটো গোলকৰ পৰা লোৱা হৈছে, এইখন আমাৰ দাপন, মূল দাপনখন যেনিবা এইখন, এইটো হৈছে আমাৰ দাপনটো, দাপনৰ যেনিবা আমি ভিতৰৰ পিঠিটোৱে প্ৰতিফলন পিঠিটো হিচাপে লৈছো। এই দাপনখনৰ এইখন গোলকৰ যেনিবা অংশ হিচাপে অংশৰ পৰা বনোৱা হৈছে। গতিকে এই গোলকৰ যিটো কেন্দ্ৰ থাকিব, এই কেন্দ্ৰটোক কোৱা হয় ভাস কেন্দ্ৰ। এই কেন্দ্ৰটোক কি বুলি কোৱা হয়, ভাস কেন্দ্ৰ, আৰু চি বুলি নিৰ্ধাৰণ কৰা হয়। এইটো হৈছে কি ভাস কেন্দ্ৰ।
এইটো কি বুলি কোৱা হয় ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় আৰু যি অংশখিনি দাপন লোৱা হৈছে দাপনৰ ঠিক মাজ ভাগৰ বিন্দুটোক কোৱা হয় মেৰু এইটো পিৰ দ্বাৰা বুজোৱা হয় পোল এইটো হৈছে কি মেৰু দাপনখনৰ মেৰু বুলি কোৱা হয় দাপনখনৰ মেৰু মানে যিখিনি অংশ দাপনৰ ঠিক সমাজৰ কেন্দ্ৰটো কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় এতিয়া এই মেৰু আৰু এই দাপনৰ ভাঁজ কেন্দ্ৰ সংযোগী যিটো ৰেখা হয় এই ৰেখাডাল হৈছে এই যিটো দূৰত্ব ইয়াৰ পৰা ইয়াৰ যিটো দূৰত্ব এই দূৰত্বখিনি কি বুলি কোৱা হয় r এই দূৰত্বখিনি হৈছে কি r দূৰত্ব r মানে হৈছে কি ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ দাপনখন যিটো গোলকৰ অংশ সেই গোলকৰ যিমান ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধকে কি বুলি কোৱা হয় দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় তাৰ পিছত এতিয়া এই দাপনৰ ভাঁজ ব্যাসাৰ্ধ আৰু মেৰু সংযোগী কৰা এখন কাল্পনিক ৰেখা যেটো এই ৰেখাটোক কোৱা হয় মুখ্য অক্ষ এটো কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় যেখিনি হৈছে কি মুখ্য অক্ষ এতিয়া এই মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰবিলাক মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিবিলাক যদি কি হয় প্ৰতিফলন হয় প্ৰতিফলনৰ পিছত যিটো বিন্দুত লগ লাগিব এটো প্ৰতিফলনৰ পিছত যিটো বিন্দুত লগ লাগিব নাইবা উত্তল দাপন হলে কি হ'ব যিটো বিন্দুৰ পৰা অহা যেন লাগে সেই বিন্দুটোকে কি বুলি কোৱা হয় দাপনখনৰ ফোকাস দাপনখনৰ কি বুলি কোৱা হয় ফোকাস অৰ্থাৎ f মানে হৈছে কি ফোকাস f টো হৈছে কি ফোকাস যে এই বস্তুকেইটা যদি দেখিলো যে ফোকাস বিন্দু এটো হৈছে কি ফোকাস মানে এই ফোকাসৰ ক্ষেত্ৰত এই মেৰুৰ পৰা ফোকাসলৈ যিখিনি দূৰত্ব মেৰু আৰু ফোকাসৰ মাজৰ যেটো দূৰত্ব এইখিনি কোৱা হয় ফোকাস দৈৰ্ঘ্য ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় মেৰু আৰু ফোকাসৰ মাজৰ যেটো দূৰত্ব হেতু কি বুলি কোৱা হয় ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় আৰু গোলাকাৰ দাপনৰ ক্ষেত্ৰত সদায় কি হয় আমাৰ যেটো ভাঁজ ইয়াৰ পৰা ইয়ালৈ এটো হৈছে মেৰু এটো হৈছে যেনিবা আমাৰ ভাঁজ কেন্দ্ৰ এটো হৈছে ফোকাস মানে PC অৰ্থাৎ মেৰুৰ পৰা কেন্দ্ৰলৈ যেটো দূৰত্ব PC যেটো দূৰত্ব হেতু হৈছে r অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ আৰু P ৰ পৰা F যেটো দৈৰ্ঘ্য হেতু কোৱা হয় ফোকাস দৈৰ্ঘ্য আৰু ফোকাস দৈৰ্ঘ্যক স্মল f ৰ দ্বাৰা বুজোৱা হয় আৰু এই দুটাৰ মাজত গোলাকাৰ দাপনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত এটা সম্বন্ধ আছে সম্বন্ধটো হৈছে কি r = twice f অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে ফোকাস দৈৰ্ঘ্য অৰ্থাৎ ফোকাস দৈৰ্ঘ্যটো সদায় কি হয় ভাঁজ ব্যাসাৰ্ধৰ আধা অৰ্থাৎ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ ঠিক সংযোগী ৰেখাডালৰ ঠিক মাজৰ যেটো বিন্দু হেতু হৈছে কি ফোকাস আৰু এই দূৰত্বটো সদায় কি হ'ব ইখিনিও f ইখিনিও f আৰু দুটা মিলি হৈছে r অৰ্থাৎ f = twice f = r বা r = twice f ইখিনি হৈছে কি সম্বন্ধ গোলাকাৰ দাপনৰ ক্ষেত্ৰত গতিকে এই পদসমূহ আমি জনাৰ পিছত নেক্সট আমি ভিডিওটোত কি কৰিম ইয়াৰ প্ৰতিফলন আৰু প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত আমি আলোচনা কৰিম